সকলোকে আন এটা অকণমানি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া গুৱাহাটীতো এজাক গৰু তাৰপিছত এয়া আজি স্কুলৰ পৰা টিকুক নিব আহিছোঁ আজি সিহঁতৰ ক্লাছ হোৱা নাই এনেই প্ৰি দিৱালী চেলিব্ৰেট কৰিছে আৰু ঘৰলৈকে আহি এয়া তাক কণী বনাইছিলোঁ ৰাতিপুৱা কণী ভাজি তেনেকৈ তাক ভাত খুৱাই দিলোঁ আৰু তাৰপিছত এয়া আছিলে ৰবাব টেঙা 2 পিচ তাকে কাটি পেলাই খালোঁ দেই অকলে আৰু ইফালে মণি বাইদেৱে বৰ ধুনীয়া ধুনীয়া আঞ্জা বনাইছিলে পালক পনীৰ পটল গ্ৰেভি তেনেকৈ কিবা কিবি দিছিলে সেয়া বাৰু এতিয়া খোৱা নহ'ব ৰাতিলৈ খাম আৰু এতিয়া মই সন্ধিয়া বনাই আছোঁ পিঠা নাৰিকল ৰুকি থৈছিলোঁ আগতীয়াকৈ আৰু তাৰ লগত গুড়াখিনি খুন্দি ল'লোঁ আৰু অকণমান চাকু দি দিছোঁ তাৰ লগত চাকু দিলে খাবলৈ ভাল লাগে পিঠাকেইটা অকণ ঢিলা ঢিলা টাইপ হৈ যায় আৰু এইফালে ধুনীয়াকৈ পিঠাকেইটা ৰেডি হৈ গ'ল আৰু এতিয়া সন্ধিয়া মামাক আহিছে টিকুৰ আৰু টিকুৰ মামাকে টিকুলে ঢেৰ কিবা কিবি বস্তু লৈ আহিছে খোৱা বস্তু আৰু এইফালে মানুহজনো আহি পালেহি আৰু এইফালে তেওঁ এয়া চপ আৰু চিকেন পকৰা লৈ আহিছিলে সেয়া খালোঁ ধুনীয়াকৈ আৰু এতিয়া এখেতে এয়া পিঠা খাই আছে দেই আৰু এতিয়া এয়া ৰাতিৰ ভাতটো ৰেডি কৰিব লৈছোঁ আজি ভিডিঅ'টো ইমানেই